প্ৰথমে অসমীয়া নৱবৰ্ষৰ শুভকামনা জনালোঁ সকলোকে। লগতে আজি গৰু বিহু আৰু গৰু বিহুৰ কাৰণে আহিছোঁ দাদাহঁতৰ ঘৰত। প্ৰত্যেকবাৰে আহোঁ, এইবাৰো আহিছোঁ আৰু গৰু বিহুৰ প্ৰস্তুতি দেখাই আছোঁ। ৰ'ব খুৱাব উঠছি অলৰেডি আমাৰ দাদাহঁতে গা ধুৱাই আছে, মানে ভতিজা আৰু এইপিনে বৰ ধুনীয়াকৈ গা ধুৱাই আছে। লগতে এইখিনি এই মাখিয়তী ন, মাখিয়তী, লাও, কোমোৰা, মাহ হালধি যোগাৰ আৰু এই তিনিটা চাৰিটা গৰু ন, ৰঙিলি, পমিলি, চুলু বুলু, চুল 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 মানে বৰ পুটপুটীয়া নেকি, পুটপুটীয়া কাৰণে চুলু বুলু। এইটো দীঘলতী, দীঘল পাত, পাতটো দীঘল দীঘল সেইকাৰণে দীঘলতী। তাৰপিছত আৰু এইটো হ'ল মাখিয়তী। গৰু ধোৱা হ'ল, এতিয়া মাহ হালধি অকণমান ঘৰত লৈ যাওঁ, সেইখিনিৰ লগত লগ কৰি ঘৰত আকৌ অলপ হালধি যোগ কৰি লৈ ল'ম মাহ হালধি। আৰু এইখিনিতে লৈ ঘৰমুৱা হওঁ, মানে ঘৰত যাওঁ। মাহ হালধি হেনো গৰুৱে লগোৱাৰ পিছতহে লগাব লাগে, আৰু সেইকাৰণে প্ৰত্যেকবাৰে দাদাহঁতৰ ঘৰত আহোঁ মাহ হালধিৰ মানে নিবৰ কাৰণে। এইকেইটা পিঠাকেইটা বনাই লওঁ, ৰেডি কৰি থৈ দিছিলোঁ। বাপতি সাহোন বিহুটোৰ ঠাইভেদে কিছুমান নিয়ম নীতি অকণমান বেলেগ হয়। আমাৰ নামনিৰ ফালে লাও পাল্লা পিঠা বনোৱা হয় গৰু বিহুৰ দিনাখন। মানে গৰুৱে যেতিয়া গধূলি ঘৰ সোমাই নতুন পঘাৰে বন্ধা হয়, বিহলেঙিৰ জুই দিয়া হয়, তেতিয়া তাৰ পিছতে এই লাও পাল্লা পিঠা গৰুক খোৱা হয়। আৰু গৰু খোৱাৰ পিছত আৰু আমিওবোৰেও খাওঁ। লাও পাল্লা পিঠাটোৰ বৰ বিশেষ একো নাই, জাতিলাও বা ৰঙালাও দুয়োটাৰেই বনাব পাৰি। প্ৰথমে বইল কৰি লৈ পিঠাগুড়িৰে ভালকৈ পিঠাটো সানি ল'ব লাগে। নিমখ অকণমান দিব লাগিব পিছে। আৰু তাৰপিছতে গুৰ মিঠৈ পগাই লৈ পেলাই পিঠাকেইটা, মানে পুৰি লোৱা পিঠাকেইটা সেই গুৰ মিঠৈত ভালকৈ ডুবাই দিয়া হয়। আৰু ডুবাই দিয়াৰ পিছতে পিঠাকেইটা বৰ সোৱাদ লাগে। বিশেষকৈ ৰঙালাওৰে বনোৱা লাও পাল্লা পিঠাটো বৰ সোৱাদ পাওঁ। মই বেছিভাগ ৰঙালাওৰেই বনাওঁ, আৰু এয়া ৰঙালাওৰেই বনোৱা পিঠাকেইটা ৰেডি হৈ গ'ল। আৰু বিহুৰ দিনটো মানে গৰু বিহুৰ দিনাখন এনেকুৱাকৈ পাৰ কৰিলোঁ। আপোনালোকৰ বাৰু বিহু কেনেকুৱাকৈ গ'ল কমেণ্টত জনাবলৈ একদমেই নাপাহৰিব। একদমেই সৰু এটা ভিডিঅ' আপোনালোকক আগবঢ়াইছোঁ। ওচৰৰ ঘৰৰ বৌয়ে ছজনা দিলে। আজি যিহেতুকে গৰু বিহু, ছজনা পচলা খায়, এয়া শহুৰৰ পুতেকৰ ষ্টাইলত আজি ছজনা বনাই খাম। বিহু বুলি আজি মাছ খাম, ডাঙৰ মাছ। এইটো ধুনীয়া কাৰণে অলপ